Audio Jungle. So guys, from episode 9 is here and I have watched it more chalu from our 9 episode and the episode before the penultimate episode. Aru kenuka hobo koesu সকলো কথা আৰু পুরা লিস্ট বনাই লৈছো চাওক গটিকে এইখিনি কষ্ট কাৰণে আপোনালোকে এইমাত্ৰ এই ভিডিওটো লাইক কৰি দিয়ক আৰু চেনেলটোত প্ৰথম আহিছে যদি সাবস্ক্ৰাইব কৰি দিয়ক আৰু শেয়াৰ কৰি দিয়ক এটা লাষ্টলৈ সবখিনি মই ভালকে এক্সপ্লেইন কৰি কৈছো তো এপিসোডৰ ফাৰ্স্ট আৰম্ভণি হয় তেবিঠাই शेरिफ स्टेशনত আহে আৰু বয়ডক কয় যে জি তেবিঠাই ফেস কৰে লাষ্ট এপিসোডত মেনিনিয়েললৈ তেবিঠাক ওয়ার্ন কৰে যে এনেকুৱা হ'ব কনসিকুৱেন্সেস হ'ব আৰু জি মানে ঘৰত ফোন কৰে তেবিঠাৰ ঘৰত ফোন কৰি যে কয় জুলি আৰু ধেনক মাৰি পেলাম যদি আৰভি খনলৈ নাহাতো হেতু কথা বয়ডক কয় আৰু বয়ডেও তাৰ পিছত কথাটো গম পাই কিনে বয়ডে ভাবে বা মেনিনিয়েললৈ মানে ওপেনলি এবাৰ দম দিছে তাৰ পিছত আমি দেখিলো বয়ড আৰু জেডে যেহেতু মেনিনিয়েললৈ আহিছে গম পাইছে গতিকে বয়ড আৰু জেডে মিলি কিনে সেই জুনডাল বটল ট্ৰি আছিল বটল ট্ৰিডাল কাটাৰ প্লেনিং কৰে কাৰণ সিহঁতে টাউনৰ মানুহখিনিক লৈ কিনে আমি জানো যে প্লেন এটা বনাই আছে যে কেভৰ ভিতৰত টানেলৰ ভিতৰত গুফাৰ ভিতৰত যাব আৰু যাই কিনে যোনখিনি আংকুই গিটছৰ হাড্ডি আছে বোনছ আছে সেইখিনি উদ্ধাৰ কৰিব তাৰ পিছত এইফালে গছডাল কাটি কিনে সেইফালে এটা এন্ট্ৰেন্স এক্সিট বনাই কিনে উলাই আহিব সাৰ্ভাইভ কৰিব তেনেকুৱা টাইপৰ এটা প্লেন বনাই আছে আৰু তাৰ পিছত আমি দেখিছো তেবিঠাই এবাৰ জুলি আৰু ইথেনক মেনিনিয়েলৰ বিষয়ে কৈ দিয়ে কনফেস কৰে যে মেনিনিয়েললৈ যে তেবিঠাক দম দিছে আৰু এইফালে জুলিও কৈ দিয়ে যে মইতো মেনিনিয়েলক দেখিছো তো জুলিক মই ক'ব বিচাৰো তো ইমান দিন এই 9টা এপিসোড গুচি গল আগতে কোন নকলি মেনিনিয়েলক যে দেখিছো তো মেনিনিয়েলক যে জুলি দেখিছে আৰু মেনিনিয়েললৈ যে মানুহ খাই থাকে তো হেতু বস্তু জুলিও তেবিঠাক কৈ দিয়ে আৰু তেবিঠাও গম পাই যায় যে মেনিনিয়েল ইজ ৰিয়েল এণ্ড হি ইজ হিয়াৰ টু হৰ্ন দেম গতিকে মানে তেবিঠাও এৱাৰ হৈ গল তাৰ পিছত আমি দেখো যে তেবিঠাই ইথানলৰ কথা পাতি থাকে বাৰান্দাত ঘৰৰ আৰু তেতিয়া আংকুই কিজ গেটাক দেখা পায় আকৌ এই টাউনখনত মানে ঘৰৰ সন্মুখত আৰু আংকুই কিজ গেটা এনেকে থাকে আঙুলিয়াই তেবিঠাৰ ফালে তাৰ মানে তুমিয়ে অকল আমাক চাব পাৰিবা তো তুমিয়ে হেতু তেবিঠাই সেই টেলিসমেনটো লৈ থাকে গতিকে তাবিজটো আৰু আংকুই কিজ গেটা এনেকে দেখায় আৰু তাৰ মানে কি বুজাই তেবিঠাক যে তুমি আমাক অকল বচাব পাৰিবা আৰু তাৰ পিছত যদি কও আমাক এলজিনে সব বুজি নাপাও কিয় এলজিনে সব গৰ্বৰিতকৈ অকল এলজিনে ফাছে তো যিমান মানে এইবিলাক গৰ্বৰি কৰে সব এলজিনে ফাছে আৰু সোফিয়া মানে উৰ্ফ মেনিনিয়েললৈ আহি থাকে ৰাস্তাৰে আৰু এলজিন আৰু আমাৰ ক্লেৰা যোনটো শকত ছোৱালী থাকে ক্লেৰাই ৰচি বিলাক কালেক্ট কৰি থাকে আৰু সোফিয়াক লগ পাই এলজিনে কয় সোফিয়াই সুধে যে কি কৰি আছা তোমালোকে তেতিয়া এলজিনে কয় যে তুমি গম পোৱা নাই নেকি যে যিমান ৰচি আছে বয়ডে আমাক কালেক্ট কৰিব দিছে কাৰণ কালি কেভৰ ভিতৰত যাব টাউনৰ মানুহে তো প্লেনটোৰ বিষয়ে এলজিনে কৈ দিছে সোফিয়াক মেনিনিয়েলক তো কি কম মই তাৰ পিছত সোফিয়া এৱেৰ হৈ যায় সোফিয়াই গম পাই যায় তাৰ পিছত সোফিয়াই কি কৰে ক্লেৰাক মাতি লৈ আহে সাইডৰ ফালে তো ক্লেৰাক মাতি আনি কিনে ক্লেৰাক কয় যে মই কোন তুমি জানানে বুলি কয় সোফিয়াই নিজৰ আসল আইডেন্টিটিটো ৰিভিল কৰে চকু দুটা কলা কৰি দিয়ে তেতিয়া ক্লেৰাই গম পাই যায় যে সি ইজ মেনিনিয়েল গতিকে তাৰ পিছত আমি দেখা পাওঁ সোফিয়া আৰু ক্লেৰাই সোফিয়াই ক্লেৰাক লৈ যায় নিজৰ ৰুমত যোনটো মানে সাৰাৰ ঘৰত ৰুম এটা দিছিল য'ত সোফিয়াই থাকে তো তাত লৈ যায় আৰু চুৰি এখন লৈ যায় তাৰপিছত লৈ যায় কিনে ক্লেৰাক কয় যে তোমাৰ লগত মই যি প্ৰথমতে এটা ডিল কৰিছিলো তাৰ মানে কি বুজা যায় যে ক্লেৰাই ইজ এ স্পাই অফ মেনিনিয়েল প্ৰথম সিজনৰ পৰা ক্লেৰা ছোৱালীজনী মেনিনিয়েলৰ স্পাই হৈছিল আৰু ইয়াতে এটা কথা জানিব পাৰি যে মেনিনিয়েললৈ মানুহৰ টাউনৰ মানুহে কি প্লেন কৰি থাকে সকলো বস্তু শুনিব নোৱাৰে ডাইৰেক্টলি গতিকে তাতে টাউনৰ ভিতৰৰ মানুহ এজনৰ পৰা হেল্প লাগে আৰু সেই হেল্পটো ক্লেৰাই কৰি আছিল মেনিনিয়েলক বা সোফিয়াক কৰি আছিল তাৰ পিছত এই চুৰিখন নি কিনে কি কৰে সোফিয়াই নিজৰ এনেকে হাতখনৰ পৰা অলপ ব্লাড কাটি দিয়ে কাটি কিনে ক্লেৰাৰ হাতখনতো কাটি কিনে দুইখন হাত এনেকে মিলাই কিনে ব্লাড দুটা কানেক্ট কৰি দিয়ে যাতে
ক্লেৰাই কি কৰি থাকে চব বস্তু গম পাব আৰু কণ্ট্ৰল কৰি থাকিব পাৰিব। তো সেইটো এটা ছফিয়াই বুদ্ধি কৰে। তাৰপিছত আমি দেখা পাওঁ তো ছফিয়াই ক্লেৰাক এটা টাস্ক এটা দিয়ে, প্ৰথম কাম এটা দিয়ে, তোমাক এটা মই প্ৰথম কাম দিম, তুমি কিন্তু সেইটো ফুলফিল কৰিবা বুলি কৈ কিনে কামটো দিয়ে যে সেই যোন মানে যি ব্লাড, সেই ব্লাড পানীত মিক্স কৰি কিনে ক্লেৰা যাই কিনে ফাতিমাৰ খবৰ ল'ব যোৱা টাইপ যায়। ফাতিমা য'ত থাকে, য'ত আছে বৰ্তমান ট্ৰিটমেণ্ট চলি আছে, তাত যায় আৰু যাই কিনে ফাতিমাক কয় যে তোমাৰ কাৰণে মই লৈ আনিছোঁ সেই কৰি কিনে হাৰ্ব চাৰ্বছবিলাক মিক্স কৰি কিনে বেৰিজ চেৰিজ, তুমি এইখিনি পানী খোৱা ভাল পাবা বুলি। তাৰপিছত ফাতিমাই খাই দিয়ে সেই পানীখিনি। গতিকে ক্লেৰাই সেইটো নিজৰ টাস্কটো কৰি কিনে গুচি আহে। তাৰপিছত আমি দেখা পাওঁ ভিক্টৰৰ দেউতা মানে হেনৰি আৰু একবাৰ ভিজন আহি আছে। তাৰমানে সেই কলনী হাউচৰ মাইকী এজনীয়ে তাক কুকিজ খাব দিয়ে, ভিক্টৰৰ দেউতা হেনৰিক, আৰু সেই কুকিজ খোৱাৰ টাইমতে ভিজন আহে, এলিউচিনেশ্যন আহে যে আকৌ এবাৰ হেৰিত আছে, তেওঁ ট্ৰিটমেণ্ট চলি আছে, আৰু ভিক্টৰ আহি কিনে কয় যে দেউতা তুমি বাৰে বাৰে বয়ড, ডনা এইবিলাক মানুহৰ নাম লৈ আছা, যোনখন ইমাজিনেশ্যন হয়, যোনবিলাক তোমাৰ ভিজনত আহি আছে, এইখন ৰিয়েল ৱৰ্ল্ড নহয়, যে তুমি ৰিয়েল ৱৰ্ল্ডত আহিবৰ কাৰণে তুমি তোমাৰ এংকৰক মাৰিব লাগিব। তেতিয়া ভিক্টৰৰ দেউতাই হেনৰিয়ে কয় যে মই মোৰ এংকৰক মাৰিব নোৱাৰোঁ, কাৰণ মোৰ এংকৰ তুমিয়ে। তেতিয়া কৈছে ভিক্টৰে কয় যে নহয়, মই নহয়, সেইজন মই ৰিয়েল নহয়, এইজন মইহে ৰিয়েল, গতিকে সেইজনক তুমি মাৰিব লাগিব। সেনেকৈ কোৱাৰ পিছত ভিক্টৰৰ দেউতাই হেনৰি আকৌ এলিনেশ্যনটো ফাটি যায়, আকৌ ৰিয়েল লাইফত মানে দেখা পায় ফ্ৰম ভিলেজ। গতিকে হি ইজ চ' ফাক্ট আপ, গতিকে সি মানে ৰিয়েলিটি কি সেই গমেই পোৱা নাই। তাৰপিছত এইফালে ভিক্টৰে কি হয়, ভিক্টৰে দেখা পায় যি বয় ইন হোৱাইট থাকে, যি হোৱাইট ইউনিফৰ্মত যোনজন ল'ৰা থাকে, সেই ল'ৰাজনে ভিক্টৰক কয় যে তুমি গম পোৱা নাই টাউনৰ মানুহবিলাকে কালি গছডাল কাটিব গৈ আছে, আৰু তোমাক মই ৱাৰ্ণ কৰিছিলোঁ নাই, গছডাল কাটিলে বহুত বেছি বিপদ হ'ব, গতিকে তুমি এতিয়াই যাই কিনে ৰখোৱা মানুহখিনিক। তাৰপিছত ভিক্টৰে আহি কিনে বয়ডৰ চেৰিফ ষ্টেচনত হাল্লা লগাই দিয়ে যে টাউনৰ কি বুলি কয় বটল ট্ৰীডাল কাটিব নোৱাৰা, মোক কৈছে বয় ইন হোৱাইটে। তাৰপিছত এইফালে বয়ডে কৈছে যে কিয় অহা নাই, আমাৰ সন্মুখত কিয় দেখা দিয়া নাই, আমাক কিয় হেল্প কৰা নাই এতিয়ালৈ। তাৰপিছত ভিক্টৰে কৈছে যে তেনেকে এইটো কাম নকৰে, মইহে অকল দেখা পাওঁ। তো তেনেকুৱা আৰ্গুমেণ্ট চলে। তাৰপিছত ভিক্টৰে বাহিৰত খঙতে গুচি যায় যে মই এইটো প্লেন ছাকচেছ হ'ব নিদিওঁ। তাৰপিছত এইফালে কেনি আৰু বয়ডে ভিক্টৰক ধৰি কিনে এদিনৰ কাৰণে লকআপত ভৰাই থৈ দিয়ে, যাতে ভিক্টৰে লকআপত থাকে আৰু বয়ডে নিজৰ প্লেন টাউনৰ মানুহৰ লগত কৰিব পাৰে। তাৰপিছত টেবিথাই সেইক কয়, বয়ডক কয় যে টানেলৰ ভিতৰত, যি কেভৰ ভিতৰত, গুফাৰ ভিতৰত অকল টেবিথা আৰু জেডহে যাব লাগিব, কাৰণ এইটো আংকুৰি কিটছে কৈছে যে তোমালোকেহে অকল মোক বচাব পাৰিবা, গতিকে সকলো মানুহ বা টাউনৰ বেলেগ মানুহ গ'লে নহ'ব। তো এইটো কথা বয়ডক কয়, আৰু বয়ডে মানি যায় যে ঠিক আছে তোমালোক দুজনে যাবা। তাৰপিছত আমি দেখা পাওঁ যে টেবিথা আৰু জেডে ৰেডিঅ' চেডিঅ' চব লৈ যায় বাহিৰত। এইফালে মানুহবিলাকে গছ চছ কাটিবৰ কাৰণে গাড়ী চাড়ী লৈ আনে, ৰেডি কৰি থৈ দিয়ে, ৰেডিঅ' দি চিগনেল মোৰ স্পট কিবা যদি গম পায় ইমাৰ্জেঞ্চি আছে সেইবিলাক ৰেডি কৰি থৈ দিয়ে। আৰু টেবিথা আৰু জেডে টালিচমেন তাবিজ চাবিজ লৈ কেবৰ ভিতৰত সোমায়, আৰু প্লাষ্টিক এনেকৈ লগাই থৈ দিয়ে যাতে ইফ কিবা যদি ভুল হৈও যায় যাতে ক্ৰিয়েচাৰকেইটা আহিব নোৱাৰে এণ্ট্ৰেঞ্চটো। তো তেনেকুৱা টাইপৰ এটা প্ৰিকশ্যন লৈ থাকে, প্ৰিকশ্যনেৰী মেজাৰ্ছ এটা লয়। তাৰপিছত আমি দেখা পাওঁ যে টেবিথা আৰু জেডে সেই গ্ৰেভৰ ভিতৰত যি এটা সেই আছিল সেইখিনি মাটিখিনি খান্দি কিনে তাৰে ভিতৰত আমি দেখা পাওঁ এনেকুৱা এখন প্লেট এখন থাকে। তো সেই প্লেটখন মানে সেইৰে উঠাই কিনে তাত দেখা পায় যে আংকুৰি কিটছৰ সঁচাকৈ বনছবিলাক আছে, হাৰ্ডিবিলাক আছে। তো সেইবিলাক দেখি কিনে চক হৈ যায় টেবিথা আৰু আমাৰ জেডে। তো সঁচি আছে তাত বনছ। তাৰপিছত আমি দেখা পাওঁ এই শব্দতে, এই যেতিয়া খান্দি আছিল সেই শব্দতে ক্ৰিয়েচাৰবিলাক সাৰ পাই যায়, আৰু এনেকুৱা বেল্টত এনেকৈ ধৰি যোনটো ষ্ট্ৰেক থকা এটা ক্ৰিয়েচাৰ আছে, আৰু তাৰ লগতে এটা আণ্টি এটা আছে, তেনেকৈ বুঢ়ী এটা আছে, তেনেকৈ 3-4টামান ক্ৰিয়েচাৰ আহি যায়, সাৰ পাই কিনে আহি থাকে সেই জেগাটোলৈ য'ত ইহঁতে খান্দি থাকে। তাৰপিছত আমি দেখা পাওঁ যে ক্লেৰাই
ডাইনাৰত থাকে ছফিয়া আৰু ক্লেৰাই এইবাৰ ডাইনাৰত যাই কিনে ছফিয়াক কৈ দিয়ে যে প্লেনটো অলপমান চেঞ্জ হৈ গৈছে, টাউনৰ মানুহে এতিয়া টানেলৰ ভিতৰত কেভৰ ভিতৰত যোৱা নাই, অকল জেড আৰু টেবিথা গৈছে। এনেকে কোৱাৰ লগে লগে ছফিয়া মানে শ্বকড হৈ যায় যে তুমি মোক এতিয়া কৈছা এইটো কথা, তুমি মোক আগতে ক'ব লাগিছিল, এনেকে কয়। আৰু তাৰপিছত আমি দেখা পাওঁ যে এলজিনৰ কথা কি ক'ম, এলজিন মানে বুৰ্বক নে কি। এলজিনে এখন ফটো মানে বিচাৰি থাকোঁতে ডাইনাৰত এখন পুৰণা ফটো পায়, পলাৰাইড ফটো, য'ত এলজিনে ছফিয়াক দেখা পায় পুৰণা জামানাত, সেইটো টাইমলাইনত নহয় তাৰে আগত। তাৰপিছত এলজিনে সেইটো বস্তু মনে মনে মানে ইনভেষ্টিগেট বা হেৰি কৰিব লাগিছিল, কিন্তু সি বা বেলেগক বয়দক ক'ব লাগে, মেইন মানুহক ক'ব লাগে। সি আহি কিনে ছফিয়াকে সেইখন দেখাই কিনে কয় যে এইজনী ছোৱালীয়ে তুমি নহয় জানো, এই ফটোখনত তুমি কি কৰি আছা, তুমিতো ইয়াত বহুত পিছত আহিছা। তো এলজিনক মই ক'ম তই কি বুৰ্বক নেকি। তাৰপিছত এলজিনে ছফিয়াই কি কয় ক্লাৰাক যে মই চব কৈ আছো, দৰ্জাখন বন্ধ কৰা বুলি ক্লাৰাক কয়, কৈ কিনে কয় যে তুমি এইখন ফটো বিচাৰি উলিয়াব নালাগিছিল, আৰু হয় মই এইজনী ছোৱালী হয় কাৰণ মই অকল তাৰহে ৰূপ ল'ব বিচাৰো, ৰূপ ল'ব পাৰো যি অলৰেডি মৰি গৈছে, যাক মাৰিছো সিয়াৰহে অকল মই ৰূপ ল'ব পাৰো। এনেকৈ কোৱাৰ লগে লগে এলজিনে পাগল হৈ যায়, তো পাকটাপ হৈ যায়। তাৰমানে এইখিনিতে ক্লিফ হেংগাৰ, মোক এইখিনিতে এই এপিছডটো খতম হৈ যায়। তো বহুত কেইটা ক্লিফ হেংগাৰ আমি দেখা পাওঁ। আৰু সেইফালে কেভত যদি কওঁ, কেভত সেই মনষ্টাৰ কেইটা, সেই ক্ৰিয়েচাৰ কেইটা আহি ফাইনেলি আমাৰ টেবিথা আৰু জেডৰ সেই খান্দি থকা জেগাখিনিত সেই প্লাষ্টিক যি টেলিছমান লগাই থৈ দিয়ে তাৰ সিফালে আহি পায়, আৰু সেইখিনি জেগাতে ৰখি কিনে যোনটো এক্সট্ৰেক থকা বেল্টত ধৰি থকা ক্ৰিয়েচাৰটো থাকে, সি কয় যে ইউ শুড নট বি ডুইং দিছ, তোমালোকে এই ভুলটো কৰিব নালাগিছিল। তো সেনেকে কোৱাৰ লগে লগে এপিছডটো শেষ হৈ যায়। তো এইটো এপিছড মাইণ্ড ফ্ৰিকিং আছিল, বহুতে বেছি ইণ্টাৰেষ্টিং। এনেকুৱা ক্লিফ হেংগাৰত, বহুতটা ক্লিফ হেংগাৰত এৰিছে। গতিকে এতিয়া ছিজনৰ যোনটো পেনাল্টিমেট এপিছড নেক্সট ছানডে আহিব, ফিনালেটো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। আৰু সেই ইণ্টাৰেষ্টিং এপিছডলৈ মই এতিয়া এক্সাইটমেণ্ট হৈ আছে। তো মই যদি কওঁ এইটো শ্বৰ্ট এপিছড আছিল 47 মিনিটছ মানত ছিজনটোত, আৰু এইটো এপিছড বহুত বেছি এক্সাইটিং। মই 2 নম্বৰত ৰাখিম এইটো এপিছড এক্সাইটিং। আৰু এইবাৰ এইফালে যদি মই কওঁ এলজিনৰ ফিল্ডিং ছেট হৈ আছে, সেইফালে এতিয়া ছফিয়াই তাক নামাৰাকেতো নেৰে, তো তেনেকুৱা টাইপৰ কি হ'ব সেইফালে। আৰু এইফালে মনষ্টাৰ কেইটাই ক্ৰিয়েচাৰ কেইটাই আহি কৈছে যে ইউ শুড নট বি ডুইং দিছ, হাঁহি কৈছে। তাৰমানে কি হ'ব পাৰে। তো খেল খেলি থাকে এই টাউনখনে, চবৰে মাইণ্ডৰ লগত খেল খেলে। আৰু ছফিয়াই এটা কথা কৈছে, অলৰেডি কৈ থৈছে যে এই টাউনখনত কিবা এটা কাম এনেকে কৰিলে নহ'ব, অকল কামটো কৰিলে নহ'ব, এই টাউনখন ৰিচুৱেলেৰে বনা, আৰু এই টাউনখনত চব বস্তু ৰিচুৱেল পুৰা নিয়ম ফ'ল' কৰিব লাগিব, তেতিয়াহে বস্তুবিলাক হ'ব। আৰু এভৰিৱান মানে নলেজ কামছ এট এ কষ্ট, এইটোৰ কাৰণেতো জিম মৰি গ'ল। তো বহুতেই বেছি ইণ্টাৰেষ্টিং হ'ব। মেন ইন য়েল্লোৰ ট্ৰু আইডেণ্টিটি অলৰেডি ৰিভিল হ'ল, কিন্তু এলজিনে চবকে ক'ব লাগিছিল, মই এইটোৱে ক'ম এলজিনক, মানে আই এম ফ্ৰাষ্ট্ৰেটেড। তো এলজিন মৰি গ'লে মোৰ এতিয়া মানে আপত্তি নাই, তো মৰি যা, তই যি কাম কৰিছ। তো এইখিনিয়ে আছিল, বহুত কষ্ট কৰি এইবিলাক ভিডিঅ' বনোৱা হয়। আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু কমেণ্ট কৰি জনাব আপোনালোকে এইখন চিৰিজ চাইছে নে নাই, আৰু এনেকুৱা টাইপৰ ভিডিঅ'জবিলাক পচন্দ কৰে নে নাই। তেতিয়ালৈ আহিছোঁ, বাই বাই।